আয়াহোম যুৱ পৰিষদ অসমৰ ষষ্ঠতম কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে সোণাৰী ৰাজহুৱা খেলপথাৰৰ পৰা ভজু মাছপথাৰৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰলৈ উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলৰ লগতে টাইপাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাৰ সিদ্ধান্ত অনুসৰি গঠন কৰা হয় টাইপাৰ নতুন সমিতি। আগন্তুক কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হয় চৰাইদেউ জিলাৰ প্ৰতিনিধি বিজয় ৰাজখোৱাৰ। মৰাণৰ ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি মনোৰঞ্জন গগৈ আৰু গুণকান্ত গগৈক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা হয় টাইপাৰ 51জনীয়া কেন্দ্ৰীয় সমিতি। জাতিৰ সংকটকালত প্ৰতি মুহূৰ্ততে সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ সংকল্প নৱনিৰ্বাচিত সভাপতি বিজয় ৰাজখোৱাৰৰ। মুকলি সভাত অংশ লয় ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে। কেন্দ্ৰীয় সমিতিৰ খুবটাং বৈকুম আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰী কাষতে থকা মাছপথাৰত অনুষ্ঠিত হৈছিল ষষ্ঠতম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন 2025। ইতিমধ্যে দুটা দিন পাৰ হৈছে, আজি অন্তিমটো দিন আৰু অন্তিমটোৰ দিনত আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে শুভাৰম্ভ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী সকলোৰে নিজৰ নিজৰ সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আশা কৰিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাই বৰ অসম গৰুতা চাউলুং চুকাফাৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শক প্ৰতিষ্ঠা কৰে। আৰু ইয়াৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে আমাৰ মুকলি সভা আয়োজন কৰা হ'ব দিনৰ 2 বজাত। অসমৰ বিভিন্ন প্ৰান্তৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব, বিভিন্ন ৰাজনৈতিক দলৰ তেওঁলোকৰ নেতৃত্ব উপস্থিত থাকিব, লগতে আমাৰ বিশিষ্ট বুদ্ধিজীৱী আৰু ছেটেলাইট চেনেলৰ মুখ্য সম্পাদক কৰি কেইবাজনো আমাৰ সাংবাদিক